মাজত মাথো কেইটামান দিন বাকী 22 জুনৰ পৰা অম্বুবাচী মেলা 22 জুনৰ বিয়লি মাজত মাথো কেইটামান দিন বাকী 22 জুনৰ পৰা অম্বুবাচী মেলা 22 জুনৰ বিয়লি 4:30 বজাত বন্ধ হ'ব কামাখ্যা ধামৰ দুৱাৰ 26 জুনৰ পুৱা 7:51 খোল খাব কামাখ্যাৰ দুৱাৰ ধপাত মুক্ত অঞ্চল হিচাপে ঘোষণা কামাখ্যা ধাম শনিবাৰে এক সংবাদমেলত এই কথা সদৰি কৰে অম্বুবাচী মেলা পৰিচালনা সমিতিয়ে অম্বুবাচী মহোৎসৱ উপলক্ষে প্ৰতিৰক্ষা বাহিনীৰ যিখিনি বিশেষ টিকেটৰ ব্যৱস্থা থাকে 22 তাৰিখৰ পৰা 30 তাৰিখলৈ বন্ধ থাকিব আৰু 26 তাৰিখ আৰু 27 তাৰিখে 501 টকাৰ বিশেষ দৰ্শনৰ যি টিকেটৰ ব্যৱস্থা সেয়া বন্ধ থাকিব নাহৰবাৰী অঞ্চলত এটা অস্থায়ী শিবিৰ গঢ়ি তোলা হৈছে সেই শিবিৰত আমাৰ দৰ্শনাৰ্থীসকল ভক্তবৃন্দ তাত আমি থকাৰ ব্যৱস্থা ৰাখিছোঁ মেলাৰ সময়ছোৱাত কোনো লোকে ধপাত সেৱন কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মেলা সমিতিৰ স্মাৰক পত্ৰ প্ৰেৰণ জিলা প্ৰশাসনলৈ উপায়ুক্ত মহোদয়ক আমি এখন পত্ৰ দিছোঁ যাতে ধপাতৰ ব্যৱহাৰ যিটো আমি যেনেকৈ ইয়াতে মুক্ত অঞ্চল ধপাত মুক্ত অঞ্চল হিচাপে ঘোষণা কৰিছোঁ তাৰ প্ৰতি যাতে তেখেতেও কিছু গুৰুত্ব সহকাৰে এইটো লয় আৰু যিসকলে যদি অবৈধভাৱে কিছু ব্যৱহাৰ কৰি আছে তাৰ প্ৰতি এটা তেওঁলোকৰ ফালৰ পৰা যাতে প্ৰশাসনৰ ফালৰ পৰা কিছু ব্যৱস্থা লয় সেই অনুযায়ী সেই আশা কৰি উপায়ুক্ত মহোদয়লৈ আমি স্মাৰক পত্ৰ দিছোঁ এনেদৰে ধপাত মুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে কামাখ্যা ধাম